আজি চাইছে ভাল লাগিলে চাই পেলাই দৰ্শকক চাবলৈ মানে ভাল লাগিছে চিনেমাখন চাই চবে যাতে আগ্ৰহ আহে চাই মেলে হয় নে নহয় বিৰাট ভাল লাগিছিলে দেই এতিয়াও ভাল লাগিব এতিয়া চাই খুব ভাল লাগিলে সেইখন এতিয়া মই তেতিয়াই চোৱা এইখন চিনেমা মোৰ মনত এতিয়াও আছে নিপন গোস্বামী আছিলে সেইকাৰণে চাই ভাল লাগিলে ভাল লাগিলে মই কৈছোঁ হেৰি হিমন্ত বিশ্ব এতিয়া সৰু আছিলে হাতীৰ ওপৰত উঠি আছে আচলতে মই চিনেমাখন প্ৰিমিয়াৰ্ছ অলৰেডি চালোৱে তথাপিও এবাৰ চাবলৈ আহিলোঁ যোৰহাটলৈ কেনেকুৱা হৈছে মানে আকৌ এবাৰ মানে চিনেমাখন দুবাৰ চাবলৈ ইচ্ছা গৈ আছে তাৰপিছত কথাটো হৈ গ'ল কি প্ৰথম কথা 1983 যেতিয়া 18 নৱেম্বৰত এই চিনেমাখন ৰিলিজ হৈছিলে সেই সময়ছোৱাৰ কথাখিনি আচলতে আমি মা দেউতাৰ মুখত শুনিছিলোঁ যে কেনেকুৱা আছিলে নীপ কুমাৰ বৰুৱাদেৱে সেইখন পৰিচালনা কৰিছিলে লগতে মহেন্দ্ৰ হাজৰিকাই সেইখন লিখিছিলে আৰু মহেন্দ্ৰ হাজৰিকা নীপ কুমাৰ বৰুৱাই একেলগে লিখিছিলে আৰু সেইখন পৰিচালনা কৰিছিলে NC দত্ত তেখেত প্ৰডিউচাৰ আছিলে তেতিয়াৰ দিনতে NC ফিল্মছৰ বেনাৰতে চিনেমাখন নিৰ্মাণ হৈছিলে এই চিনেমাখনৰ পিছত ইমান সুদীৰ্ঘ ইমান এটা বিৰতিৰ পিছত আজি প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে ইমান সুন্দৰভাৱে এই চিনেমাখন আকৌ ফ্ল'ৰলৈ আনিছে তাৰ কাৰণে অশেষ ধন্যবাদ আমি আচলতে যিখিনি ইম'শ্যনছ আমি শুনি আছিলোঁ বা যিখিনি ইম'শ্যনছ আমি গম পাইছিলোঁ মা দেউতাৰ পৰা সেইখিনিকে আমি দেখিলোঁ আৰু ভাল লাগিছে যে তেতিয়া নিপন গোস্বামী ককা আছিলে আজি প্ৰাঞ্জল শইকীয়া তেতিয়া নাতি আছিলে আজি প্ৰাঞ্জল শইকীয়া ককা হৈছে গতিকে এয়া সময়ৰ আহ্বান আৰু মই আৰু এটা কথা কওঁ যে যদিও মানে মই এজন প্ৰযোজক গতিকে মই সদায় বিচাৰোঁ যে আন এখন চিনেমা ভালদৰে চলক কাৰণ আমি অসমত দেখিবলৈ পাইছোঁ এটা চাম আছে এটা ফৈদ আছে যিটো ফৈদে অসমত আচলতে চিনেমা চলিবলৈ নিদিয়ে সেই মানুহকেইজন আচলতে ছাৰপ্ৰাইজিংলি কোনো চিনেমাৰ ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত নহয় তেওঁলোক কোনোবা টেকনিচিয়ানছ বা তেওঁলোক কোনো প্ৰডিউচাৰ ডাইৰেক্টৰ তেওঁলোক কোনো নহয় তেওঁলোক মিউজিচিয়ানো নহয় কিন্তু তেওঁলোকৰ কথাটো হৈ গ'ল যে অসমত আচলতে চলিব ধৰা চিনেমা এখনক কেনেকৈ গাপ দি আমি সেই চিনেমাখন ধ্বংস কৰোঁ তাৰ কাৰণে উঠি পৰি লাগে কিন্তু যেতিয়া আমি সেই একাউণ্টছবিলাক বা ছ'চিয়েল মিডিয়া একাউণ্টছবিলাক চাওঁ তেতিয়া আমি গম পাওঁ যে সেইবিলাক মেক্সিমাম ফেক একাউণ্টছ আৰু সদায় মন কৰিব আপোনালোকে যে নতুন এটা উদ্যোগ এই উদ্যোগটো যদিও বহুত পুৰণি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আৰম্ভ কৰিছিলে কিন্তু এই উদ্যোগটো অতি সৰু এই সৰু উদ্যোগটো আমি কেনেকৈ ধৰণেৰে আগুৱাই নিব পাৰে আমি সেইটো চিন্তা কৰিব লাগে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি এই সৰু উদ্যোগটোকে মানুহে ধ্বংস কৰিবলৈ লৈছে আৰু যিখিনি মানুহে এই কামটো কৰি আছে সেইখিনি অলৰেডি ফ্ৰাষ্ট্ৰেটেড পিপল দে আৰ দ্য ফ্ৰাষ্ট্ৰেটেড পিপল তেওঁলোকৰ দিনটোত কোনো কাম বন নাথাকে গতিকে মোবাইলটো খুব ইজিলি লৈ পেলাই বেলেগক সমালোচনা কৰাত লাগি যায় কিন্তু এইটো কথা যে ইতিবাচক সমালোচনা আমাৰ প্ৰয়োজনীয় বস্তু ইতিবাচক সমালোচনা আমাক লাগে কাৰণ সমালোচনাই চিনেমাখন নতুনকৈ বনোৱাত আকৌ সুবিধা কৰে কিন্তু চিনেমাখন নোচোৱাকৈ ছ'চিয়েল মিডিয়াত যি টি এসোপা কথা লিখি পেলাই চিনেমাখনক ধ্বংস কৰিবলৈ পৰা যিটো দুষ্ট চক্ৰ আমি সেইটোৰ বিৰুদ্ধে আচলতে যুঁজা উচিত আৰু ককাদেউতা নাতিহাতীখন খুব সুন্দৰভাৱে চলক নতুন চিনেমা আগবাঢ়ি আহক আৰু নতুন প্ৰযোজক ওলাওক আমাৰ কাৰণ এই ইণ্ডাষ্ট্ৰিটোত
বহুত নতুন নতুন ল'ৰা ছোৱালীয়ে সংস্থাপন পাইছে মানে এমপ্লয়মেণ্ট বাঢ়িছে গতিকে এই এমপ্লয়মেণ্টখিনিৰ কাৰণে আচলতে নতুন নতুন চিনেমা ৰিলিজ হোৱাটো দৰকাৰ মানে খুবেই ভাল ফাৰ্ষ্ট উইকটো আমি দেখিলোঁ কাৰণ গুৱাহাটীৰ পিছতে আচলতে ছেকেণ্ড ৰেভিনিউ বুলি যোৰহাটক ধৰা হয় আজি মই ইলি চিনেমা হলত আচলতে চাবলৈ অহাৰ উদ্দেশ্য এইটোৱে আছিলে যে প্ৰথম হাফটোত মই চিনেমা টিকেটে নাপালোঁ গতিকে ফুল গোটেইকেইটা চলি আছে আৰু আজি মই দেখিছোঁ যে সন্ধিয়াৰ শ্ব'টো অলমষ্ট ফুল হৈ গৈছে গতিকে খুবেই এটা ইতিবাচক ধাৰা এটাৰ সৃষ্টি হৈছে কাৰণ অসমীয়া বোলছবিৰ বাবে কাৰণ গুৱাহাটী হায়েষ্ট ৰেভিনিউ কালেকশ্যন হয় তাৰপিছতে যোৰহাট গতিকে যোৰহাটটো এটা কিমান ডাঙৰ পকেট হয় যে ইয়াত 3টা চিনেমা হল আছে আৰু ইলি বা স্মৃতি গোপাল এইবিলাক পুৰণা চিনেমা হল এইবিলাক আমাৰ কাৰণে আৱেগ গতিকে ইয়াৰ পিছতে বাকীবিলাক ডিষ্ট্ৰিক্ট আহে গতিকে চিনেমা হল আৰু নতুন নতুন খোলক আচলতে চিনেমা হললে মানুহৰ ফ্ল'টো আহি গ'লে আচলতে নতুন নতুন চিনেমা চলিব আৰু ফ্ল'টো আনিবলৈ আমি ইম'শ্যনেলি গাইডেড হৈ লাভ নাই যে আহক আৰু আমাৰ চিনেমাখন চাই পেলাই আপোনালোকে আৰু উদ্যোগটোক উঠাওক এনেকুৱা নহয় চিনেমাখন ভাল হ'ব লাগিব কাৰণ বলিউডৰ লগত ফেৰ মাৰিব পৰাকৈ ভাল কণ্টেণ্ট থাকিব লাগিব এই ককাদেউতা নাতিহাতীখনত আগৰখনত 6টা গান আছিলে তাৰে 5টাই আচলতে গীতিকাৰ আছিলে কেশৱ মহন্ত গতিকে আমি সেই গানবিলাক আমাৰ আচলতে ঘৰত চৰ্চা আছে কাৰণে আমি গানবিলাক শুনিছোঁ গতিকে আজি যেতিয়া পুনৰ এই ছবিখনত যেতিয়া 2টা গান আগৰ গান 2টা দেখিছোঁ ইমান ভাল লাগিছে যিখিনি গান আমি সৰুৰ পৰা শুনিছিলোঁ গতিকে টেকনিকেলি খুব এখন চাউণ্ড চিনেমা হৈছে ৰাজেশ খান্নানে খুব সুন্দৰ ফাইট ডাইৰেক্ট কৰিছে গোটেই চিনেমাখনত আপোনালোকে জানে যে অসম গৌৰৱ ভাৰত গৌৰৱ অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে চাউণ্ড ডিজাইন কৰিছে আৰু গতিকে চিনেমাখনৰ স্ক্ৰীন প্লে খুব সুন্দৰ হৈছে বিশ্বজিৎ বৰাই খুব উৎকৃষ্ট মানৰ ডাইৰেকশ্যন কৰিছে আৰু অভাৰঅল যি মিউজিক সেই মিউজিকখিনি মানে আমি যিটো BGM বুলি কওঁ বেকগ্ৰাউণ্ড মিউজিক খুব সুন্দৰ হৈছে একশ্যন ভাল হৈছে আৰু চিনেমেট'গ্ৰাফি প্ৰদীপ দৈমাৰীয়ে চিনেমেট'গ্ৰাফি কৰিছে গতিকে প্ৰদীপ দৈমাৰীৰ যিটো চিনেমেট'গ্ৰাফি খুব উৎকৃষ্ট মানদণ্ডৰ হৈছে গতিকে টেকনিকেলি খুব এখন চাউণ্ড চিনেমা হোৱাৰ কাৰণে আচলতে দৰ্শকে আদৰি লৈছে একজেক্টলি আৰু এই দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে আচলতে মই চিনেমাখন চাবলৈ আহিলোঁ আচলতে মই দৰ্শক সঁচাকেই যে মানে দৰ্শক হৈছে নে নাই মানে মানুহৰ এনেকুৱা হৈ গৈছে যে কিছুমানে বহুতে মানে ছ'চিয়েল মিডিয়াত কেতিয়াবা এনেও লিখে কিন্তু মই আজি আহি আচৰিত হৈছোঁ যে আমাৰ ফাৰ্ষ্ট শ্ব'টোৱে নাপালোঁ ছেকেণ্ড শ্ব'টো কোনোৰকম পালোঁ আৰু দৰ্শক সঁচাকৈ হৈছে আৰু খুব ভাল লাগিছে চিনেমাখন চাই পেলাই আৰু আচলতে বহুতে আৱেগিক হৈ পেলাই যিহেতু 1983ত বহুতে চাইছিলে এতিয়া মোৰ আইতা আহিছে মোৰ লগত চিনেমাখন চাবলৈ কাৰণ আইতাই 1983ত সেই চিনেমাখন চাইছিলে আৰু ক'বই লাগিব যে দীপেন বৰুৱা আৰু ককিলা গোস্বামী তেওঁলোকে ইমান সুন্দৰকৈ আৰু ব্ৰিকুডৰ কথা আমি শুনিছিলোঁ আজি ব্ৰিকুডৰক আমি স্ক্ৰীণত দেখিছোঁ আমাৰ জেনেৰেশ্যনটোৱে গতিকে আগৰ যিটো জেনেৰেশ্যন আমাৰ জেনেৰেশ্যন আমাৰ সৰুখিনি গোটেইখিনিয়ে যিহেতু চিনেমাখন চাইছে খুব ভাল কথা হৈছে